অৰ্জনেৰে কৃতিত্ব লাভ জহিৰুল হকৰ। এবাৰ 100টা বীমা অৰ্জনেৰে দক্ষ বীমা উপদেষ্টাৰ কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে জহিৰুল হকে। কামৰূপ জিলাৰ চমৰীয়াৰ বগৰীগুৰিৰ বীমা উপদেষ্টা জহিৰুল হকে নিৰ্ধাৰিত ৰূপে লক্ষ্য স্থানত উপনীত হোৱাৰ ফলস্বৰূপে অৰ্জন কৰে দক্ষ বীমা উপদেষ্টাৰ কৃতিত্ব। তদুপলক্ষে সোমবাৰে ভাৰতীয় জীৱন বীমা নিগমৰ বকো SO কাৰ্যালয়ত ইয়াৰ শাখা প্ৰবন্ধক টমি চালিয়া চমৰীয়া CLIৰ মুখ্য উপদেষ্টা ৰূপম দাসৰ উপস্থিতিত জহিৰুল হকক পুৰস্কাৰ প্ৰদানৰ লগতে জনাই সম্বৰ্ধনা। উল্লেখ্য যে 2024-25 বৰ্ষত নিৰ্ধাৰিত 100টা বীমা সম্পূৰ্ণ কৰাৰ বিধি অতিক্ৰম ভাৰতীয় জীৱন বীমা নিগমৰ চমৰীয়া CLI এৰ অধীনস্থ 32 গৰাকী বীমা উপদেষ্টাৰ ভিতৰত জহিৰুল হক, আন্নৰাণী বিশ্বাস, অমৃত চৰকাৰ আৰু চুলতান মাহমুদে বীমা উপদেষ্টাৰ কৃতিত্বৰ লগতে লাভ কৰে পুৰস্কাৰ। ইয়াৰ সমান্তৰালৰূপে ভাৰতীয় জীৱন বীমা নিগমৰ মিৰ্জা শাখাৰ অন্তৰ্গত বকো SO কাৰ্যালয়ৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই জহিৰুল হককো এগৰাকী দক্ষ বীমা উপদেষ্টাৰ মান্যতা তথা পুৰস্কাৰ প্ৰদান কৰাত স্থানীয় লোকে ভূয়সী প্ৰশংসা কৰিছে। আজি ভাৰতীয় জীৱন বীমা নিগমৰ মিৰ্জা ব্ৰাঞ্চৰ বকো SO অফিচৰ পৰা আজি সন্মানীয় ব্ৰাঞ্চ মেনেজাৰ ছাৰে মোক চেঞ্চুৰিয়েল এজেণ্ট হিচাপে মোক হেৰি কৰিছে, স্বীকৃতি দিছে, কিয়নো মোৰ আজি 100 পলিচি সম্পূৰ্ণ হ'ল আৰু মোৰ লগতে মোৰ এজেণ্ট আৰু এজনী আন্নাৰাণী ৰয়, তেখেতেও 100টা পলিচি সম্পূৰ্ণ কৰিলে। এই হিচাপতে মই মোৰ CLI ৰূপম দাদাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈ যাতে মই ভালকৈ LICত কাম কৰি আগুৱাই যাব পাৰোঁ তাৰ কাৰণে মই আশীৰ্বাদ বিচাৰিছোঁ। ভাৰতীয় জীৱন বীমা নিগমৰ জহিৰুল হক আৰু আন্নাৰাণী ৰয়ে আমাৰ বকো শাখাত চেঞ্চুৰী কমপ্লিট কৰে আৰু যদি মোৰ গ্ৰুপৰ ফালৰ পৰা চোৱা যায় তেতিয়াহ'লে মোৰ গ্ৰুপত প্ৰথমতে চুলতান মাহমুদ আৰু অমৃত চৰকাৰে চেঞ্চুৰী কৰিছিলে। লগতে আজি আমাৰ গ্ৰুপৰ ফালৰ পৰা 4জন চেঞ্চুৰিয়ান পালোঁ। আমাৰ গ্ৰুপত 32জন এজেণ্টৰ ভিতৰত মোৰ গ্ৰুপৰ আজি 4জনে আজিলৈকে 4জন এজেণ্টে চেঞ্চুৰী সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ল আৰু তেওঁলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান কষ্ট সহ্য কৰি হ'লেও আজি এনেকুৱা প্ৰখৰ ৰ'দ বতাহত নেওচি তেওঁলোকে 100টা পলিচি সম্পূৰ্ণ কৰিলে। আমাৰ ভাৰতীয় জীৱন বীমা নিগমত 100টা পলিচি সম্পূৰ্ণ কৰাটো খুব টান কাম বুলি জনা যায়, কিন্তু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত আজি তেওঁলোকে যিখিনি সুফল লাভ কৰিলে, এই সুফল কঢ়িয়াই আনিলে গোটেই অঞ্চলটোৰ ৰাইজৰ সহযোগত। মই সমূহ অঞ্চলবাসী ৰাইজক ধন্যবাদ জনাইছোঁ তেওঁলোকক এই সহযোগখিনি কৰাৰ কাৰণে, কাৰণ আমাৰ জহিৰুল হক, চুলতান মাহমুদ, অমৃত চৰকাৰ, আন্নাৰাণী ৰয় এওঁলোক একোজন সুদক্ষ অভিজ্ঞতা। তেওঁলোকক অনাগত দিনত আমাৰ এই অঞ্চলত LICৰ ভাৰতীয় জীৱন বীমা নিগমৰ এজন সুদক্ষ উপদেষ্টা হিচাপে পৰিগণিত হ'ব বুলি। চমৰীয়াৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।